নমস্কাৰ যোৱা 12 জুন ইংৰাজী তাৰিখে গুজৰাটৰ আহমেদাবাদত যি বিমান দুৰ্ঘটনা সংঘটিত হৈছিল এই বিমান দুৰ্ঘটনা কিয় সংঘটিত হ'ল তাক লৈ বৰ্তমান জনসাধাৰণৰ মাজত এক ডাঙৰ প্ৰশ্ন উঠিছে আৰু এই সন্দৰ্ভত আমি আমাৰ দৰ্শকক কিছু কথা অৱগত কৰিবলৈ আমি উপস্থিত হৈছোহি জ্যেষ্ঠ অসামৰিক বিমান বিশাৰদ বিষয়া তথা গুৱাহাটী আৰু আহমেদাবাদৰ এগৰাকী জ্যেষ্ঠ প্ৰাক্তন বিষয়া উৎপল বৰুৱা ডাঙৰীয়াৰ ওচৰত আমি তেখেতৰ পৰা যোৱা 12 তাৰিখৰ যি ঘটনা সংঘটিত হৈছিল এই ঘটনাৰ সন্দৰ্ভত আমি কিছু কথা জানিবলৈ আমি চেষ্টা কৰোঁ। আপোনাৰ প্ৰথমতে স্বাগতম। নমস্কাৰ। যোৱা 12 তাৰিখে যিটো মৰ্মান্তিক ঘটনা সংঘটিত হ'ল যিহেতুকে আপুনি আহমেদাবাদত কিছু সময়ৰ কাৰণে আপুনি কাৰ্যনিৰ্বাহ কৰিছিলে দৰাচলতে কিহৰ বাবে এনেকুৱা ঘটনা সংঘটিত হ'ল এই মুহূৰ্তত বিশ্বৰ যিকোনো এজন মানুহে সেই সম্পৰ্কে আপোনাক স্পষ্ট ধাৰণা দিব নোৱাৰে। তাৰ কাৰণ হৈছে কি এনে ধৰণৰ বিমান দুৰ্ঘটনা সঁচাকৈ খুব দুৰ্লভ। কতো এনেকুৱা খুব ইমান কম সময়ৰ ভিতৰত কোনো ধৰণৰ ইণ্ডিকেশ্যন দিব নোৱাৰাকৈ বিমান এখন দুৰ্ঘটনাত পতিত হোৱাটো সাধাৰণতে নঘটে আৰু নঘটাৰ বাবে বিমান পৰিবহণ গোটেই উদ্যোগটোৱে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। এতিয়া তথাপিও এনেকুৱা এটা হ'ল, গতিকে এতিয়া হোৱাৰ পিছত বিমান পৰিবহণৰ এটা নিৰ্দিষ্ট নিয়ম আছে সেইখিনি তদন্ত কৰাৰ। এইবিলাক নিয়ম কানুন আমাৰ দেশত বা আমাৰ ৰাজ্য চৰকাৰ বা আমাৰ দেশৰ চৰকাৰে তৈয়াৰ নকৰে, সেইবিলাক কৰে ইউনাইটেড নেশ্যন অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ এটা বিশেষ ধৰণৰ এজেঞ্চি আছে, নাম হৈছে আইকাও, ইণ্টাৰনেশ্যনেল চিভিল এভিয়েশ্যন অৰ্গেনাইজেশ্যন, আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সংস্থা বুলি আমি অসমীয়াত ক'ব পাৰোঁ। তেওঁলোকৰ কিছুমান নিয়মাৱলী বনাই পেলাই প্ৰতিখন দেশতে দি দিয়ে আৰু সেই নিয়মাৱলীৰ আধাৰত প্ৰতিখন দেশে এই কামবিলাক কৰিব লাগে। আমাৰ দেশত এই কামবিলাক কৰিবৰ কাৰণে এইটো মানে এয়াৰক্ৰাফ্ট এক্সিডেণ্টৰ কথা দিবৰ কাৰণে এটা প্ৰতিষ্ঠান আছে, নামটো হৈছে এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰো, AAIB, মিনিষ্ট্ৰী অফ চিভিল এভিয়েশ্যনৰ আণ্ডাৰত এইটো এটা স্বতন্ত্ৰ সংস্থা। স্বতন্ত্ৰ সংস্থা মানে তেওঁলোকে কাৰো নিৰ্দেশত কাম নকৰে, তেওঁলোকে নিজাববীয়াকৈ সিদ্ধান্ত ল'ব পৰা এটা সংস্থা। এতিয়া সেই সংস্থাটোৱে এখন তদন্ত কমিটি গঠন কৰি দিব। কেনেকৈ গঠন কৰিব লাগিব সেই নিয়মাৱলীত লিখা আছে, যেনে যিটো কোম্পানীৰ বিমান দুৰ্ঘটনাত পতিত হ'ল সেইটো কোম্পানীৰ ৰিপ্ৰেজেণ্টেটিভ প্ৰতিনিধি, যিটো বিভাগৰ বিমানখন আছিল, যেনে আমাৰ এয়াৰ ইণ্ডিয়াৰ আছিলে, গতিকে এয়াৰ ইণ্ডিয়াৰ প্ৰতিনিধি, তাৰপিছত আমাৰ গোটেই দেশত অসামৰিক বিমান পৰিবহণ নিয়ন্ত্ৰণ কৰে DGCA, ডাইৰেক্টৰেট জেনেৰেল অফ চিভিল এভিয়েশ্যন, তেওঁলোকৰ ৰিপ্ৰেজেণ্টেটিভ, আমাৰ এয়াৰপৰ্টছ অথৰিটি অফ ইণ্ডিয়া যি এয়াৰ নেভিগেশ্যন ছাৰ্ভিচ প্ৰভাইড কৰে তেওঁলোকৰ প্ৰতিনিধি বা এয়াৰপৰ্ট অপাৰেটৰৰ প্ৰতিনিধি, এনেকৈ তেওঁলোকে এখন গঠন কৰি দিব। গঠন কৰি দিয়াৰ পিছত তেওঁলোকে তদন্তৰ কাম আৰম্ভ কৰিব। এতিয়া শুনিছোঁ, বাতৰিত দেখিছোঁ এই তদন্তত সহায় কৰিবলৈ আমেৰিকাৰ পৰাও প্ৰতিনিধি আহিছে, তাৰপিছত ইংলেণ্ডৰ পৰাও আহিছে। তেওঁলোক এইকাৰণে আহিব পাৰিছে কাৰণ নিয়ম কানুনটো একেই না, সিহঁতৰ দেশত যেনেকুৱা আমাৰ দেশতো একে, গতিকে তেওঁলোকে আহি পেলাই সহায় কৰিব পাৰিব। আৰু সহায় কেনেকৈ কৰে? সহায় কৰাৰ দুটা মূল উপাদান হৈছে কি, ব্লেক বক্স নামৰ এটা যন্ত্ৰ থাকে। ব্লেক বক্সটো এনেকুৱা ধৰণৰ যন্ত্ৰ যে আপুনি সেইটো 1100 ডিগ্ৰী চেলচিয়াছ, 1100 ডিগ্ৰী উষ্ণতালৈকে যদি আপুনি তাক গৰমত ৰাখে এঘণ্টাৰ কাৰণে, অলপ সময়ৰ কাৰণে, এঘণ্টাৰ কাৰণে, তেতিয়াও সেইটো নষ্ট নহয়। আপুনি পানীৰ তলত যদি থৈ দিয়ে, সাগৰত পৰিল ধৰক, সাগৰত যদি থাকে তেতিয়াও 30 দিনলৈ সেইটো সম্পূৰ্ণ ডাটাবিলাক অক্ষত অৱস্থাত থাকে, তেনেকুৱা এটা বস্তু। গতিকে সেইটো কালি আবেলি বিচাৰি পাইছে। গতিকে সেইটো তেতিয়া কিছুমান আপোনাৰ ফ্লাইট ডাটা ৰেকৰ্ডাৰ আৰু এটা হৈছে আপোনাৰ ককপিট ভইচ ৰেকৰ্ডাৰ, এই দুইটা বস্তুৰ পৰা কিছুমান তথ্য পাব তেওঁলোকে। সেই বিমানখনৰ সেই সময়ত গতিবেগ কিমান আছিলে, কিমান উচ্চতাত আছিলে, পজিশ্যন কেনেকুৱা আছিলে, তাত বিমানখনত থকা বিভিন্ন ধৰণৰ যন্ত্ৰ পাতিবিলাকৰ ষ্টেটাছ কেনেকুৱা, কোনটো প্ৰথমতে নোহোৱা মানে হৈছিলে, এফেক্ট হৈছিলে, সেই সকলোবিলাক তাত পাই যাব। তাৰোপৰি ককপিট ভইচ ৰেকৰ্ডাৰে দিব কেনেধৰণৰ কমিউনিকেশ্যন চলি আছিলে, তেওঁলোকে কিবা অসুবিধা পাইছিল নেকি, মুখেৰে ব্যক্ত কৰিছিল নেকি, দুইজন ফাৰ্ষ্ট অফিচাৰ আৰু
যিজন কমাণ্ডাৰ তেওঁলোকৰ মাজত কেপ্টেইনৰ মাজত তেওঁলোকৰ কি ধৰণৰ কথা হেৰি হৈছিল বিনিময় হৈছিল সকলোবিলাক ওলাই যাব আৰু ওলাই যোৱাৰ পিছত আমি সোনকালে নিশ্চয় পাম 2017 চনত হোৱা নিয়ম মতে এনে ধৰণৰ বিমান দুৰ্ঘটনাৰ ৰিপৰ্টটো আমি 6 মাহ মানৰ ভিতৰত পাব লাগে কিন্তু দেখা যায় যে 6 মাহৰ ভিতৰত কমপ্লিট কৰিব নোৱাৰিলেও 6 মাহৰ পৰা বছৰেক লাগে কিন্তু এই ক্ষেত্ৰত অকমান সোনকালে পাম বুলি এই কাৰণেই ভবা হৈছে যে ব্লেক বক্সটো পাইছে আৰু সকলোৰে চকুৰ আগত হোৱা এটা দুৰ্ঘটনা গতিকে বেছি হয়তো কঠিন নহব সেইখিনি পৰ্যালোচনা কৰিবলৈ এনালাইসিস কৰিবলৈ গতিকে তাৰ এটা প্ৰিলিমিনাৰী ৰিপৰ্ট আমি অতি সোনকালে নিশ্চয় পাম কাৰণ এইবিলাক জানিম আৰু তাৰ পিছত আমি এটা ফাইনেল ৰিপৰ্ট পাম যত আমি সবিশেষ জানিব পাৰিম কেনেকৈ কি হৈছিল আৰু তাত যদি কিবা হিউম্যান ফেক্টৰৰ ডেফিচিয়েন্সি হৈছিল অৰ্থাৎ কৰিব লগা কামটো কোনোবাই কৰা নাছিল এনেকুৱা যদি হয় আমি সেই সকলোবিলাক গম পাই যাম মানে প্ৰতিটো পদক্ষেপতে কি কাম কোনে কৰিব লাগে তাৰ নিয়ম বন্ধা থাকে আৰু তাৰ লগ এন্ট্ৰি হয় মই ধৰক কিবা এটা চেক কৰিব লাগিছিল মই হেতু চেক কৰি কি পালো সেই কথাটো মই মোৰ এখন বহিত মই নোট কৰি থব লাগিব যে মই চেক কৰি এইটো পাইছো তাৰপিছত মোৰ সিগনেচাৰ লগবুক বুলি কয় আৰু সেই ৰিপৰ্টটো গৈ পেলাই কেপ্টেইনক কৰিবগে লাগিব কেপ্টেইনক হেতু চাব এয়াৰক্ৰাফ্ট যেতিয়া অৱতৰণ হোৱাৰ পিছত আকৌ নুঠালৈকে সেইখিনি সময় যে টাৰ্ন এৰাউণ্ড টাইম বুলি কয় তাত যিমান বিলাক প্ৰচিডিউৰ হয় সেই প্ৰচিডিউৰ বিলাকৰ প্ৰুফটো তেওঁ জানে পাইলটে জানে তাত কিমান লোড লৈ গৈছে কিমান বেগ আছে কিমান প্যাসেঞ্জাৰ আছে কোন কোড বহিছে ম্যানিফেস্ট বুলি কয় সেইবিলাক তেওঁলোকৰ লগত থাকে লোড এণ্ড ট্ৰিম সেইবিলাক তেওঁলোকৰ লগত থাকে এয়াৰক্ৰাফ্ট মেইনটেনেন্স ইঞ্জিনিয়াৰ কৰা চেক বিলাক তাৰ থাকে তাৰ পিছতহে তেওঁলোক যাব পাৰে নহয় জানো গতিকে তেনেকুৱা ডেফিচিয়েন্সি থকা যেন লগা নাই কিন্তু একো কথা এতিয়াই নুই কৰাও উচিত নহয় বা সেইটো একসেপ্ট কৰি লোৱা উচিত নহয় অলপ সময় ৰ'ব লাগিব যেতিয়া ৰিপৰ্টটো আহিব তেতিয়া আমি গম পাম এইখিনিতে আমি জানিব বিচাৰিছো যেহেতুকে আমি গম পোৱাত এই ফ্লাইটখন যেতিয়া ক্ৰেশ হৈছিল মাত্ৰ 30 পৰা 32 সেকেন্ডৰ ভিতৰত এই ঘটনাটো সংঘটিত হৈছিল কিন্তু আমি সোশ্যাল মিডিয়াত হওক বা কিছুমান সংবাদ মাধ্যমত আমি কিছু ভিডিও দেখিবলৈ পাইছো যত এসি চলোৱা নাই বা আপোনাৰ কিছু লাইটৰ বিসংগতি এনেকুৱা কিছুমান ভিডিও দেখিছিলো যেহেতুকে আপুনি বিভিন্ন প্ৰান্তত আপুনি এই লগত জড়িত হৈ আহিছে বিমান বন্দৰৰ লগত জড়িত হৈ আছে আপুনি এই ক্ষেত্ৰত কি ক'ব এই ক্ষেত্ৰত প্ৰথমতে ক'ব লগা মই কথাটো হৈছে সেই ভিডিঅ'টো যেটো ওলাই আছে দেখিছো মই সেইটো ওপৰত লোৱা নে তলত লোৱা ধৰিব পৰা হোৱা নাই এটা কথা সাধাৰণ যাত্ৰী বা সাধাৰণ নাগৰিকে নাজানিবও পাৰে সেইটো হৈছে বিমান এখন যেতিয়া তলত থাকে তেতিয়া এচিটো চলাই ৰখা নহয় এচিটো চলাবৰ কাৰণে যিমানখিনি পাৱাৰৰ প্ৰয়োজন হয় সেইটো ইঞ্জিনৰ পৰাহে উৎপন্ন কৰিব পাৰি আৰু সেইটো যেতিয়া ইঞ্জিন চলিব তেতিয়া সেইখিনি সময়ত যিখিনি পাৱাৰ লাগে সেই পাৱাৰখিনি বাহিৰৰ পৰা যোগান ধৰা হয় আগতে জিপিইউ বুলি কয় আজিকালি এফইজিপি বুলি কয় এটা মানে হেই এৰোব্ৰিজখনতে থাকে ইকুইপমেন্ট এটা তাৰ পৰা গৈ কানেকশনটো দি দিয়ে কিন্তু তাতে এচিটো নচলে দেই গতিকে সেইখিনি সময়ত বিমানখন ঠাণ্ডা কৰি ৰাখিবৰ কাৰণে কোনো এয়াৰপোৰ্টত সকলো এয়াৰপোৰ্টত সেই ব্যৱস্থাটো নাই ঠাণ্ডা বতাহ ভিতৰলৈ সোমাই দিব পাৰি পিসিএ বুলি কয় প্ৰি কণ্ডিচন এয়াৰ সেইটো সোমাই দিব পাৰি তেতিয়া ঠাণ্ডা হৈ থাকে কিন্তু সাধাৰণতে যাত্ৰীবিলাক উঠা নামা কৰোঁতে দুৱাৰখন খুলিবই লাগিব গতিকে সেইখিনি সময়ত টেম্পাৰেচাৰটো বেছি গৰম হলে মেইনটেইন কৰিব নোৱাৰি গতিকে তেনেকুৱা অৱস্থাত কোনোবাই আলোচনী এখনৰে বেছি থকাটো একো আচৰিত কথা নহয় আৰু এচিটো চলোৱা হ'ব টেক অফ কৰাৰ পিছত গতিকে এই ভিডিঅ'টো যদি সেই টেক অফ কৰাৰ আগতে হয় মানে ডিপাৰ্চাৰ প্ৰচিডিউৰটো কমপ্লিট কৰাৰ আগৰ হয় তেতিয়াহ'লে তাত বিশেষ চিন্তা কৰিবলগীয়া একো নাই সেইটো ওপৰত গৈ পেলাই হেৰি হৈ যাব কিন্তু যদিহে সেইটো ওপৰত গৈ থকা অৱস্থাত হৈছিলে তেতিয়াহ'লে সেইটো এটা ডাঙৰ কথা আৰু তেনেকুৱা কথা হ'লে লুকুৱাই ৰাখিব নোৱাৰে ইয়াৰ হৈছে যে সেইটো খবৰ দিব লাগিব কেপ্টেইনে সেইটো নমাৰ লগে লগে খবৰ দিব তাত আকৌ সেইটো আপোনাৰ চাব সোৱাৰ পিছত দৰকাৰ হলে এয়াৰ অথৰিটিছৰ যদি আহি পৰে তেখেতসকল গৈ পেলাই চাৰ্টিফাই কৰিব তাৰ পিছতহে যাব লাগিব নহয় জানো গতিকে সেইটো কোড হৈছে যেহেতু গম পোৱা নাই গতিকে ক'বলৈ দিগদাৰ আৰু ইলেক্ট্ৰনিক গেজেট বিলাকৰ কথাটো একেই ডিপাৰ্চাৰৰ পিছতহে দিয়ে যেনেকৈ মোবাইলটো কেতিয়া ব্যৱহাৰ কৰিবলৈ দিয়ে সম্পূৰ্ণ ডিপাৰ্চাৰ হোৱাৰ পিছত নহয় জানো ওপৰত যেতিয়া গৈ থাকে তেতিয়া দিয়ে গতিকে এইটো যদি তাৰ আগতে লোৱা ভিডিঅ' হয় তেতিয়াহ'লে চিন্তা কৰিবলগীয়া একো নাই এনেকুৱা হয় যদি মই আকৌ ক'লো যেতিয়া গৈ থাকোঁতে যদি এনেকুৱা ধৰণৰ বিপৰ্যয় হৈছিলে তেতিয়াহ'লে সেইটো কথা নিশ্চয় অৱগত কৰালেহেঁতেন এয়াৰলাইন্সে গম পালেহেঁতেন এইটো চেক কৰালেহেঁতেন গতিকে এইটো কথা ইয়াতকৈও ডাঙৰ কথা কোনোবাই কৈ আছে আৰু এটা কথা আমি জানিব লাগে যেনে এয়াৰ ইণ্ডিয়া নামটো 171 যে কৈছে এয়াৰ ইণ্ডিয়া 171 মানে সেই যাত্ৰাটোৰহে নাম
গম পাইছেনে এঠাইৰ পৰা যে আন ঠাইলৈ যাব সেই যাত্ৰাটো এটা নাম থাকে যেনে আপুনি এটা কথা কৈছো আপুনি গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ যাব গতিকে আপোনাৰ এইটো গুৱাহাটী তিনিচুকীয়া যাত্ৰা হয় ন কিন্তু গুৱাহাটী তিনিচুকীয়া যাত্ৰাৰ আপুনি বাছেৰে যাব নে আপুনি সৰু গাড়ীৰে যাব নে আপুনি এখন ট্ৰাক লৈ যাব সেইটো আপোনাৰ বেলেগ বেলেগ সেইটো হৈছে বিমানৰ টাইপটো যেটো ড্ৰিম লাইনাৰ গতিকে মই যদি কওঁ যে আপুনি অমুক তাৰিখে গুৱাহাটী তিনিচুকীয়ালৈ গৈছিল তেতিয়া হলে আপুনি সেইটো হৈছে ফ্লাইটৰ নাম্বাৰ গতিকে 171 গতিকে কেতিয়াবা 171ত এখন বেলেগ এয়াৰক্ৰাফ্ট যদি ব্যৱহাৰ কৰে তেতিয়াহলে এইখনেই এয়াৰক্ৰাফ্ট বুলি ভাবিব নালাগে গতিকে তেনেকুৱা ধৰণৰ কিছুমান কনফিউজিং ভিডিও চলি আছে যে মই আগতে 171ত আহিছিলো কিন্তু আহোতে মই কিবা কিবি বিপৰ্যয় হোৱা দেখিছিলো কিন্তু এইখনেই বিমানখন হয় নে নহয় তাৰ কাৰণে এখন ৰেজিষ্ট্ৰেচন আছে আমাৰ যেনেকৈ গাড়ীবিলাকৰ ৰেজিষ্ট্ৰেচন থাকে বিমানবিলাকৰ ৰেজিষ্ট্ৰেচন থাকে এইখন বিমানেই হয় নে নহয় সেইটো সিদ্ধান্ত নলোৱাকে অকল ফ্লাইট নম্বৰটো চাই হয় আগতেও ইয়াৰ অসুবিধা হৈছিল বুলি কৈ দিয়াটো উচিত নহয় দেই গতিকে এনেকুৱা ধৰণৰ কথাবিলাক ওলাই আছে আৰু সাধাৰণতে মানুহৰ এটা প্ৰবৃত্তি আছে নহয় এনেকুৱা যেতিয়া কিবা এটা হট টপিক এটা চলি থাকে হঠাতে কিবা এটা কৈ মই মানে এটেনশন পোৱাৰ এটা মানুহৰ এটা সুপ্ত প্ৰবৃত্তি এটা থাকে তেনেকুৱাও হ'ব পাৰে আৰু নহলে সঁচাও হ'ব পাৰে সেই কথাটো এনকুৱাইৰী ওলাই পৰিলে আমি গম পাম কিন্তু অকল ফ্লাইট নম্বৰটো লৈয়ে যে এইখন বিমানতে আগতেও এনেকুৱা এটা অসুবিধা হৈছিল বুলি কোৱাটো উচিত নহয় এইখিনিতে আমি আপোনাৰ পৰা জানিব বিচাৰিম টাটা গ্ৰুপৰ দ্বাৰা পৰিচালিত যি ইণ্ডিয়ান এয়াৰক্ৰাফ্ট যিখিনি আছে এইখিনি বহুত পুৰণি বুলি এটা অভিযোগ উঠি আছে এই ক্ষেত্ৰত আপুনি কি ক'ব মানে কথাটো এনেকুৱা আপুনি এটা দৰৱ খাব লগা হ'ল দৰৱ খোৱাৰ আগতে আপুনি কি কৰিব সেইটো এক্সপায়াৰি ডেটটো চাই ল'ব নাই ধৰক এক্সপায়াৰি ডেটটো আছিলে ডিচেম্বৰ এটা আপুনি নৱেম্বৰত সেইটো খাব নে নাই নিশ্চয় খাব পাৰিব নহয় জানো ঠিক তেনেকৈ এখন বিমানো যেতিয়া নিৰ্মাণ হওঁতে কিমান দিন চলাব পাৰিব তাৰ কাৰণে ম্যাদটো দি দিয়া হয় দেই এয়াৰক্ৰাফ্ট মেনুফেকচাৰিং এজেন্সিয়ে সেইটো আপোনাক দি দিয়াৰ পিছত কিমান কিলোমিটাৰ চলিব কিমান মাইল বুলি কয় নটিকেল মাইল মানে কি কিলোমিটাৰ বুলি ধৰি লওক কিমান কিলোমিটাৰ চলিব পাৰিব সেই সম্পৰ্ক তাত দিয়া থাকে ইমানৰ চলাৰ পিছত আৰু এখন এনেকুৱা কৰিব লাগিব তেনেকুৱা কৰিব লাগিব গতিকে এই নিয়মবিলাক ভংগ কৰাৰ অধিকাৰ কাৰো নাই এই কথাবিলাক যদি ভংগ কৰে সেইটো এটা ডাঙৰ ক্ৰিমিনেল অফেন্স হৈ যাব গতিকে চলাব নলগীয়া বিমান চলি থকা নাই এইটো কথা একেবাৰে ভ্ৰান্ত ধাৰণা কোনো তাৰ কাৰণে আচৰিত হ'ব নালাগে বা হ'ব নালাগে সচেতন হ'ব নালাগে যে পুৰণা বিমান আগতে আসলে এক্সপায়াৰি ডেট হৈ গৈছিল মানে এক্সপায়াৰি ডেট হৈ গৈছিল দৰৱটো তাৰ পিছত মই খাই দিলো হয় না সেই তেনেকুৱা ধৰণৰ কথা একেবাৰে নহয় আৰু পুৰণা নতুনটো আছে যদি মই এখন নতুনকৈ কিনো সেইখন নতুন বিমান যদি পুৰণা হৈ আছিল পুৰণা বিমান কিন্তু পুৰণা বিমানখন যদি চলাৰ যোগ্য হৈ আছে তেলে সেইখনটো চলোৱাত বাধা থাকিব নালাগে আৰু তাত সেইখিনি কিবা হিন্দেৰি হৈছে নেকি চাবৰ বাবে প্ৰতিখন দেশতে একোটা নিয়ন্ত্ৰক থাকে আমাৰ দেশতো আছে ডাইৰেক্টৰ জেনেৰেল অফ চিভিল এভিয়েশ্যন গতিকে আই নেভাৰ থিংক মই কেতিয়াও নাভাবো যে সেইখন পুৰণা বিমান কাৰণে এনেকুৱা হৈছে তেনেকুৱা কথা নাই কিমান দিন চলাব পাৰিব আমাৰ চাইকেলৰ নিচিনা নহয় আৰু যে আমি কিনিলো মানে একেবাৰে মৰজলি নথকাকৈ আমি চলাইয়ে থাকিব পাৰিম এনেকুৱা কথা নহয় এটা নিৰ্দিষ্ট সময় চলাব পাৰিব আৰু সেই নিৰ্দিষ্ট সময় চলোৱাৰ পিছত সেইখন ডিসকাৰ্ড কৰিব লাগিব এইটো হৈছে নিয়ম যেহেতুকে প্ৰায় 241 গৰাকী ব্যক্তি এই দুৰ্ঘটনাটোত মৃত্যুবৰণ কৰিবলগীয়া হ'ল তেনে এটা অৱস্থাত প্ৰকৃত কাৰণ যান্ত্ৰিক বিজুতি বুলি ভাবে নে আপুনি কিবা বুলি এনেকুৱা নিজৰ অনুভৱ কি আপোনাৰ কেনেকুৱা বুলি ভাবিছে 241 জনেই নহয় 241 জনৰ লগত ডক্টৰ কেইজনো ঢুকাই থাকিল নহয় তেওঁলোকৰ মৃত্যু হৈছে গতিকে নিহতৰ সংখ্যা আৰু বাঢ়িব প্ৰকৃত সংখ্যাটো এতিয়াও আমি ভালদৰে থিৰাং কৰিব পৰা নাই কিন্তু বহুত ডক্টৰৰ মৃত্যু হৈছে ষ্টুডেণ্ট আছিলে কোনোবা ইত্যাদি তেওঁলোকৰ পৰিয়ালৰ কোনোবা হোৱা বুলি কোনোবা বাতৰিত কয় গতিকে প্ৰকৃতটো নিশ্চয় 250ৰ বেছি হ'ব যেন লাগিছে গতিকে কাৰণটোৰ কথা আপুনি সুধিছে কাৰণটো হৈছে কি কোনোৱে কৈ আছে বাৰ্থিত হ'ব পাৰে বুলি কিন্তু মোৰ ব্যক্তিগত ধাৰণাত যদিও আহমেদাবাদত বাৰ্থিত হয় বহুত এই ক্ষেত্ৰত বাৰ্থিত হোৱা যেন মোৰ লগা নাই আৰু মোক যদি সোধে কি হ'ব পাৰে মই ক'ম যে সেইটো এটা আকস্মিক বিজুতি ঘটিছে আৰু এনেকুৱা এটা বিজুতি যিটো বিজুতিয়ে লগে লগে গোটেই এয়াৰক্ৰাফ্টখনৰ ভিতৰত থকা কন্ট্ৰোল বিলাকক একেলগে মানে কৰি দিব পাৰিছে অৰ্থাৎ ধৰক বেটাৰী সেই বেটাৰীটা যদি বাৰ্ষ্ট হৈ যায় সেই তেনেকুৱা হয়তো হ'ব পাৰে মইতো নাজানো আৰু এয়াৰক্ৰাফ্টখনৰ ভিতৰত কেনেকৈ কি কৰা থাকে সিমানখিনি মোৰ নাই কিন্তু তথাপি অনুমান কৰিছো এনেকুৱা এটা হৈছে যেনেকে এটা কিবা এটা বাৰ্ষ্ট হলে হয় ঠিক তেনেকুৱা ধৰণৰ এটা অনুমান কৰা হৈছে গতিকে তেনেকুৱা ধৰণৰ খুব হঠাতে হোৱা এটা যান্ত্ৰিক বিজুতি হ'ব যেন লাগিছে অকমান ধৈৰ্য ধৰিব লাগিব আৰু আসল নিয়মটো মানে আসল কাৰণটো কি সেইটো গম পোৱাবৰ কাৰণে সেইটো সোনকালে আহিব কিন্তু তাৰ আগতে মই কাকো
মানে চিন্তাৰ দিশবিলাক চিন্তাৰ গতিবিলাকক এটা দিশ দি দিব মই নোখোজো গতিকে আমি ধৈৰ্য ধৰি আমি গম পাম কেনেকুৱা আৰু আফটাৰ অল মানুহৰ কেতিয়াবা ভুল হয় নহয় জানো গতিকে তেনেকুৱা হ'ব পাৰে কিন্তু কেনে ধৰণৰ ভুলে এনেকুৱা এটা এক্সিডেণ্ট কৰা হ'ব পাৰে সেইটো মই বিচাৰি উলিয়াব পৰা নাই কাৰণ আজিকালি যন্ত্ৰবিলাক আৰু প্ৰণালীবিলাক ইমান নিখুঁত হ'ল যে আপুনি যদি ভুলকৈ দিয়ে তেতিয়াহ'লে তাত কৈ দিব পাৰে যেন আপোনাৰ ভুল হৈছে এবাৰ চেক কৰক এই বুলি আপুনি কৈ দিব পাৰে দেই গতিকে তেনেকুৱা ভুল হ'ব যেন মোৰ লগা নাই অকণমান অপেক্ষাই কৰোঁ আৰু হয় নিশ্চয় দৰ্শকসকলৰ মাজত যিবিলাক প্ৰশ্ন উদয় হৈ আছিলে আমি সেই প্ৰশ্নসমূহ যথাযথভাৱে আপোনালোকৰ আগত আমি দাঙি ধৰাৰ এক প্ৰয়াস কৰিছিলোঁ আৰু এইখিনিকৈ আমি মেলনি মাগিছোঁ ধন্যবাদ